নমস্কাৰ দিগবানী বুটিকলা আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছো কটন পাটৰ দুযোৰ খুব ধুনীয়া কাপোৰ আৰু মোৰ প্ৰিয় ৰঙৰ দুযোৰ কাপোৰ প্ৰথমতে আপোনালোকক দেখুৱাইছো ব্লেকত আছে আৰু কলা ৰংটো মোৰ খুবেই প্ৰিয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো এই কাপোৰযোৰ কালাৰ কম্বিনেশ্যন কেইটা খুব ধুনীয়া হয় একদম ব্ৰাইট হয় আৰু যিসকলে ব্লেক ভাল পায় তেওঁলোকে কাপোৰযোৰ কিন্তু ল'ব পাৰে বৰ ধুনীয়া হয় কাপোৰযোৰ কটন পাটত আছে কাপোৰযোৰ আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি এইটো হৈছে আঁচলটো চাওকচোন ভাল লাগিছে নে কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ আৰু ব্লাউজ পিচটো লগতে দেখাই দিছো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু লগতে আপোনালোকক দেখুৱাই দিছো মেখেলাখন এখন হৈছে ইয়াৰ মেখেলাখন এই কাপোৰযোৰ লগত আপোনালোকে ইচ্ছা কৰিলে গ্ৰীণ বা এইটো যিটো পিংক কালাৰ আছে সেইটো কালাৰ যদি আপোনালোকে ব্লাউজ পিন্ধে ভাল লাগিব দেখিবলৈ খুব ধুনীয়া এযোৰ কাপোৰ ব্লেকত আছে কটন পাটত আছে কাপোৰযোৰ আৰু কাপোৰযোৰ প্ৰাইচ আছে 3800 ৰেডি টু ৱেৰ থাকিব আৰু এই কাপোৰযোৰ আপোনালোকে হেণ্ড ৱাশ্ব কৰিব পাৰিব ভাল লাগিছে নে বাৰু কাপোৰযোৰ সেম ডিজাইনতে এযোৰ আপোনালোকক দেখুৱাও এইযোৰ বৰ ধুনীয়া হয় এই কাপোৰযোৰ কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া হয় আৰু এইটো চাওকচোন আঁচলটো এইটো হৈছে আঁচলটো আৰু মাজৰ যিখিনি ডিজাইনখিনি একদম সৰু সৰুকৈ কাম হৈছে সাইড পাইটো খুব ধুনীয়া হয় এইটো হৈছে সাইড পাইটো আৰু এই কাপোৰযোৰ দহিকেইটা মই আপোনালোকক দেখুৱাও দহিকেইটা ধুনীয়া হয় চাওকচোন দহিকেইটা ভাল লাগিছেনে এই কাপোৰযোৰ বৰ ধুনীয়া হয় চাদৰখন লগতে আপোনালোকক দেখুৱাইছো মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে বাৰু খুব ধুনীয়া এযোৰ কাপোৰ কটন পাটৰ হয় কাপোৰযোৰ প্ৰাইচ আছে 3800 ৰেডি টু ৱেৰ থাকিব আৰু যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত যিহেতু নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু কাপোৰযোৰ ব্লাউজ পিচটো আপোনালোকক দেখুৱাই দিছোঁ ব্লাউজ পিচটো ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু এই কাপোৰযোৰৰ লগতো আপোনালোকে যদি বিচাৰে মুগা ৰঙৰ নহ'লে যিহেতু লাইট পিংক কালাৰ আছে কাম কৰা তাতে তেনেকুৱা এটা ব্লাউজো আপোনালোকে মেচিং কৰি পিন্ধিব পাৰে ভাল লাগিছেনে দুইযোৰ কাপোৰ ভিতৰত আপোনালোকৰ কোনযোৰ বেছি ভাল লাগিলে